AIMৰ কাম আৰম্ভ হ'ব হাজো শুৱালকুছি নলবাৰী বৰপেটাৰ ল'ৰা ছোৱালীয়ে চাইকেল মাৰি পলাশবাৰীত IIMত পঢ়িবলৈ সুবিধা পাব ৰাতিপুৱা বিমানবন্দৰলৈ যাব লাগে মোৰ ঘৰৰ পৰা এয়াৰপোৰ্ট আহিবলৈ দিছপুৰৰ পৰা মোক 45 মিনিট সময় লাগিব শুৱালকুছিৰ ৰাইজক 15 মিনিট সময় লাগিব এয়াৰপোৰ্টত গৈ উপস্থিত হ'বৰ বাবে এনে এক পৰিৱৰ্তন আমাৰ জীৱনলৈ কেতিয়াবা আহিব বুলি আমি কোনেও কল্পনা কৰিব পৰা নাছিলো 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হ'ল নিৰ্মীয়মান ধলা খদিয়া দলঙৰ কাম তেখেতে সম্পূৰ্ণ কৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে বগীবিল দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে যোৰহাট আৰু মাজুলীৰ মাজত ব্ৰহ্মপুত্ৰত নতুন দলঙৰ কাম আৰম্ভ হ'ল অলপ আগুৱাই আহি অহা বছৰৰ ভিতৰত গহপুৰ আৰু গোলাঘাটক সংযোগ কৰি 12,000 কোটি টকাৰে ব্ৰহ্মপুত্ৰৰ তলেদি গাড়ী অহা যোৱা কৰিব পৰা সুৰংগ বা টানেলৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব অলপ দূৰ আগুৱাই আহি কাজিৰঙাক বন্যপ্ৰাণীৰ পৰা বানপানীৰ সময়ত বন্যপ্ৰাণীক ৰক্ষা কৰিবৰ বাবে সুচল যাতায়াতৰ বাবে 32 কিলোমিটাৰ এলিভেটেড ৰোড 8,000 কোটি টকাৰে নিৰ্মাণৰ কাম এই বছৰ আৰম্ভ হ'ব কলিয়াবৰৰ পৰা আগুৱাই অহাৰ পিছত কলিয়া ভুমুৰা দলঙত দ্বিতীয়খন সেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হ'ল আৰু অলপ আগুৱাই আহি অহা বছৰৰ ভিতৰতে মৰিগাঁও আৰু দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰেদি আৰু এখন নতুন দলঙৰ কাম নিৰ্মাণৰ বাবে আমি আগবাঢ়িম আগুৱাই আহি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলং এই বছৰৰ জুলাইৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত কোনোবা এটা দিনত আমি শুভ উদ্বোধন কৰিম যাতে ৰাইজে গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলিলৈ ফাঁচী বজাৰৰ পৰা বাইহাটা চাৰিআলিলৈ গণি 15 মিনিটত গৈ পাব পাৰে এই ধৰণে 6 লেনযুক্ত দলঙৰ নিৰ্মাণৰ কাম আমি সমাপন কৰিম গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ নিৰ্মাণৰ কাম শেষ হোৱাৰ সময়তে নাৰেংগী আৰু কুৰুৱাৰ মাজত আৰু এখন দলঙৰ কাম এই বছৰতে আমি আৰম্ভ কৰিম ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুছি আৰু পলাশবাৰীৰ দলঙৰ কাম আজিৰ পৰা পূৰ্ণ গতিত আৰম্ভ হ'ব লাৰ্চন এণ্ড টাৰ্বো এওঁলোকে ধুবুৰী আৰু গোৱালপাৰাক সংযোজিত কৰি ইতিমধ্যে ফুলবাৰীত দলঙৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত আগুৱাই লৈ গৈছে আজি আপোনালোকে চিন্তা কৰক এখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাটৰ দলং আছিল 30-40 বছৰ পিছত কলিয়া ভুমুৰাৰ দলং হ'ল আৰু 2014 চনৰ পিছত মাত্ৰ 10টা বছৰৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি 9-10খন 11খনলৈকে দলং নিৰ্মাণৰ কাম আজি হাতত ল'ব পৰা হ'ল জিলাই জিলাই আজি অসমত যেনেকে মেডিকেল কলেজ নিৰ্মাণ হৈছে মইতো সপোন দেখো যে জিলাই জিলাই অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কামো আৰম্ভ হ'ব সেই দিনটোলৈও আৰু আমি বেছি দিন চাব নালাগে আমি যদি তিনিচুকীয়া জিলালৈ চাওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আছে যদি ডিব্ৰুগড় জিলালৈ চাওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আছে শিৱসাগৰ জিলাৰ ওপৰতো
দিচাং মুখেদি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনোৱাৰ প্ৰস্তাৱ কোনোবা এটা পৰ্যায়ত নহয় কোনোবা এটা পৰ্যায়ত বিবেচনাধীন হৈ আছে। যোৰহাটৰ ওপৰত ব্ৰহ্মপুত্ৰ যোৰহাট আৰু মাজুলী দলং নিৰ্মাণ হৈছে। যোৰহাটৰ পৰা আৰম্ভ কৰি গোলাঘাট আৰু বিশ্বনাথক সামৰি ব্ৰহ্মপুত্ৰৰ তলেদি টানেল নিৰ্মাণ হৈছে। নগাঁৱত কলিয়া ভোমোৰাৰ ওপৰত দলং হৈছে। কলিয়া ভোমোৰাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে। মৰিগাঁৱত লাহৰীঘাটৰ ওচৰেদি দলগাঁও আৰু লাহৰীঘাটক সংলগ্ন কৰি মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে। কামৰূপ মহানগৰ জিলাত, দৰং জিলাত আৰু কামৰূপ মহানগৰ জিলাত নাৰেংগী, কুৰুৱা, গুৱাহাটী, উত্তৰ গুৱাহাটী দলং ইতিমধ্যে আছে। কামৰূপ জিলাত শৰাইঘাটৰ ওপৰত দলং আছে। পলাশবাৰী আৰু শুৱালকুছিৰ দলঙে আৰু এক নতুন ইতিহাস ৰচনা কৰিব। অলপ আগলৈকে দক্ষিণ কামৰূপ পাৰ হৈ আমি গোৱালপাৰাত ভৰি দিওঁ। গোৱালপাৰা আৰু ধুবুৰীৰ মাজত ফুলবাৰীত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ হৈ আছে। আপোনালোকে চিন্তা কৰক, অসমত কোনেও কল্পনা কৰা নাছিল যে জিলাই জিলাই মেডিকেল কলেজ হ'ব আৰু জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব। তেনে কল্পনা আমাৰ জীৱনত হ'ব বুলি আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। ব্ৰহ্মপুত্ৰৰ ওপৰত যেনেকৈ এই ধৰণে দলং নিৰ্মাণ হৈছে, বৰাকৰ ওপৰতো 6খন দলং নিৰ্মাণৰ কাম আজি পৰিকল্পনা কৰা হৈছে। নহলে পূৰ্ণ গতিত দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। আমাৰ ৰাজ্যখনত এনে এক উন্নয়ন 60 বছৰত হোৱা নাছিল, 65 বছৰত হোৱা নাছিল। 2014ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ অহাৰ পিছত আমাৰ ৰাজ্যখনলৈ এনে পৰিৱৰ্তন আহিলে, যি পৰিৱৰ্তন আমি কোনেও কেতিয়াও কল্পনা কৰা নাছিলোঁ। আজি আমি ইয়াতে বহি আছো। কোনোবাই কেতিয়াবা সপোনো দেখিছিল নেকি যে শুৱালকুছি আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং বনাব পাৰি নেকি? মই জালুকবাৰী সমষ্টিৰ MLA 2001 চনৰ পৰা কোনোবা মানুহে আলোচনা চক্ৰটো মই কোৱা শুনা নাছিলোঁ যে শুৱালকুছি আৰু পলাশবাৰীৰ ওপৰত এখন দলং হ'ব পাৰে বুলি। পলাশবাৰীলৈ বহুবাৰ জীৱনত গৈছো। পলাশবাৰীৰ ৰাইজে বহুত দাবী কৰিছে, কিন্তু সপোনতো কোনেও কোৱা নাছিল যে পলাশবাৰীৰ পৰা শুৱালকুছিৰ মাজত এখন দলং হ'ব পাৰি নেকি। অৰ্থাৎ মোদী ডাঙৰীয়াই আমি যি সপোন দেখো, তেওঁ সপোনৰো আগত গৈ দৌৰি আছে। আমাৰ সপোনতো আগত গৈ অসমৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি নিৰন্তৰভাৱে কাম কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ বাবে যোৱা 2014 চনৰ পিছৰ সময়ছোৱা আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। শান্তি আৰু প্ৰগতি দুইটা যে একেধৰণে আহিব পাৰে, যোৱা 10 বছৰৰ কাম কাজে তাক প্ৰমাণ কৰি দেখুৱালে। আজি যোৱা 10টা বছৰত আমাৰ ৰাজ্যখনলৈ অহা অভাৱনীয় সফলতাই আজি অসমক নতুন নতুন সপোন দেখাৰ বাবে সাহস যোগাইছে। যোৱা কেইটামান দিনত নিৰ্বাচনৰ প্ৰচাৰ লৈ লোকসভা নিৰ্বাচনৰ আগৰে পৰা যোৱা মাহ পৰ্যন্ত ভাৰতৰ বিভিন্ন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মোৰ সৌভাগ্য হৈছিল। প্ৰত্যেকজন মানুহে মোক লগ পাওঁতে সুধিছিল যে অসমে কি যাদু কৰিলে যে ভাৰতৰ প্ৰথম সেমি কণ্ডাক্টৰ প্ৰজেক্ট আজি জাগিৰোডলৈ অসমবাসী ৰাইজে লৈ আহিব পাৰিলে। আজি সমগ্ৰ ভাৰততে এতিয়া আমাৰ ৰাজ্যখন এটা চৰ্চাৰ বিষয়। চণ্ডীগড়লৈ যাওক,
কোনোবা যদি অসমীয়া মানুহে কোনোবা এখন গাড়ীত উঠিছে, গাড়ীৰ ড্ৰাইভাৰজনেও অসমৰ খবৰ ল'ব। নতুন দিল্লীলৈ যাওক, কোনোবা এজন হস্পিটালত যদি আমি চিকিৎসাধীন হৈ আছো, ডাক্তৰ আৰু নাৰ্ছজনেও অসমৰ খবৰ ল'ব। তেনেকুৱা এটা পৰিৱেশ আজি আমি সমগ্ৰ ভাৰতৰ ভিতৰতে আমি নিৰ্মাণ কৰিব পাৰিছো। আমাৰ ৰাজ্যখন এতিয়া ভাৰতৰ দৃষ্টিভংগীৰে কোনেও বোমা বিস্ফোৰণৰ দেশ বুলি নাভাবে, কোনেও আন্দোলনৰ দেশ বুলি নাভাবে। আমাৰ ৰাজ্যখনক এতিয়া সমগ্ৰ ভাৰতবৰ্ষই প্ৰগতিৰ নতুন দিগন্তলৈ ধাৱমান কৰা এখন নতুন অসম ৰূপে জানে। সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই সুন্দৰ দিনটোত মই পুনৰ এবাৰ অসমবাসী ৰাইজলৈ এই সুন্দৰ দলংখনৰ বাবে অভিনন্দন জনাইছো। আজিৰ এই দিনটো মোৰ বাবেও এক আনন্দৰ দিন। 2001 চনৰ পৰা জালুকবাৰী সমষ্টিক অসম বিধানসভাত প্ৰতিনিধিত্ব কৰাৰ মোৰ সৌভাগ্য হৈছিল। এই সময়ছোৱাৰ ভিতৰতে জালুকবাৰী সমষ্টিলৈ এইমছ আহিলে। এই সময়ছোৱাৰ ভিতৰতে জালুকবাৰী সমষ্টিত নেশ্যনেল ল ইউনিভাৰ্চিটি আহিলে। এই সময়ছোৱাৰ ভিতৰতেই জালুকবাৰী সমষ্টিত নেশ্যনেল ফৰেনচিক সায়েন্স ইউনিভাৰ্চিটি আহিলে। এই সময়ছোৱাৰ ভিতৰতেই গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং নিৰ্মাণ হ'ল। পলাশবাৰী শুৱালকুছিৰ মাজত নতুন দলঙৰ নিৰ্মাণৰ পোখাও আজি মেলিবলৈ আৰম্ভ কৰিলে। মই ভাবো যে যোৱা 25টা বছৰৰ ৰাজনীতিক কেনেকৈ বিকাশ আৰু উন্নয়নেৰে কেনেকৈ একোটা একোটা অঞ্চলৰ জীৱন সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব পাৰি, আন্দোলন বিবৰ্জিত পৰিৱেশত মানুহৰ লগত একেলগে কাম কৰি কেনেকে এটা সমষ্টিৰ জীৱন বৃত্তান্ত সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব পাৰি, তাৰ এক স্পষ্ট উদাহৰণ হৈ ভাৰতবৰ্ষৰ মানচিত্ৰত জালুকবাৰী সমষ্টি আজি উজ্বলি উঠিছে। আজি জালুকবাৰী সমষ্টিৰ সফলতাই অসমৰ নতুন চাম বিধায়কক প্ৰেৰণা দিছে যে সমষ্টিৰ ৰাইজৰ বাবে কাম কৰি নিজৰ নিজৰ সমষ্টিক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ বাবে। জালুকবাৰী সমষ্টিৰ বিকাশে আজি ভাৰতবৰ্ষৰ বাবে এক উদাহৰণ দেখুৱাইছে যে এটা সমষ্টিক কৰ্ম আৰু সাধনাৰ মাজেৰে কি ধৰণে এটা উন্নয়ন আৰু বিকাশৰ প্ৰাণবিন্দুলৈ ৰূপান্তৰ কৰিব পাৰি। মই বিশ্বাস কৰোঁ এনে এক প্ৰচেষ্টা অনাগত দিনতো চলি থাকিব আৰু যি ধৰণে আজি জালুকবাৰী সমষ্টিয়ে বিকাশৰ ৰাস্তা দেখিছে, সেই ধৰণে অসমৰ প্ৰতিজন বিধায়কে নিজৰ নিজৰ চিন্তা, নিজৰ নিজৰ কৰ্মস্পৃহাৰে আমি আমাৰ সমষ্টিসমূহক এনেধৰণে উন্নয়নৰ নতুন দিগন্তলৈ আমি লৈ যাব পাৰিম, তাক মই বিশ্বাস কৰোঁ। শ্ৰদ্ধাৰ শুৱালকুছিবাসী ৰাইজ আৰু পলাশবাৰীবাসী ৰাইজ, আজিৰ দিনটো আমাৰ দুইটা সমষ্টিৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। আজি আমি বিকাশৰ এক নতুন কৰ্মযজ্ঞ এই পবিত্ৰ স্থানৰ পৰা আৰম্ভ কৰিলোঁ। সমগ্ৰ নামনি অসমৰ জীৱনলৈ এই দলংখনে অভাৱনীয় ৰূপত পৰিৱৰ্তন আনিব। আজি আমি যিসমূহ প্ৰকল্প গুৱাহাটীৰ আশে পাশে কৰাৰ বাবে ভূমিৰ অভাৱত আমি প্ৰকল্প এৰি দিবলগীয়া হয়, আজি তেনে প্ৰকল্প হাজোলৈ যাব পাৰিব, বৰক্ষেত্ৰীলৈ যাব পাৰিব, পলাশবাৰীলৈ যাব পাৰিব, বকুলৈ যাব পাৰিব, ছয়গাঁৱলৈ যাব পাৰিব। কাৰণ আমি দূৰত্বৰ ওপৰত আজি বিজয় স্থাপন কৰিবলৈ গৈ আছো। দূৰত্ব এতিয়া আমাৰ বাবে প্ৰত্যাহ্বান নহয়, দূৰত্বৰ ওপৰত আজি আমি বিজয়ী হ'ব পাৰিছো, দূৰত্বক আমি পৰাজিত কৰিব পাৰিছো।
আৰু গুৱাহাটী মহানগৰীৰ সমীপতে আমি এটা নতুন সভ্যতা নিৰ্মাণৰ দিশত আজি আমি আগবাঢ়িব পাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি এই দলংখনৰ ভূমি পূজনৰ এই সুন্দৰ দিনটোত মই পুনৰ এবাৰ অসমবাসী ৰাইজলৈ ধন্যবাদ জনাইছো আৰু যিসকল সদাশয় ৰাইজে নিজৰ ভূমি আমাক অধিগ্ৰহণ কৰিবৰ বাবে সুবিধা কৰি দিলে, সেই ভূমিদাতা আৰু তেওঁলোকৰ পৰিয়ালৰ ওচৰতো মই অসমবাসী ৰাইজৰ হৈ আজিৰ এই দিনটোত কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমি সকলোৰে সামূহিক প্ৰচেষ্টাই আজি এই সফলতাৰ ফালে আমি আগবাঢ়িব পাৰিছো। এজন ব্যক্তিৰ প্ৰচেষ্টাত এনে ডাঙৰ সফলতা কেতিয়াও সম্ভৱ নহয়। সমাজে যেতিয়া উন্নয়নৰ লগত খোজ কাঢ়িবলৈ সংকল্প কৰে, সমাজে যেতিয়া চৰকাৰৰ গঠনমূলক প্ৰচেষ্টাক হিয়া উজাৰি আশীৰ্বাদ দিয়ে আৰু সমাজে যেতিয়া বিকাশৰ বাবে নিজৰ মাটি এৰি দিবলৈও সংকল্প লয়, তেতিয়াই পলাশবাৰী শুৱালকুছিৰ দলঙে জন্ম পায়। এই হৈছে আজিৰ এই দিনটোৰ সফলতা। এই সফলতা আমাৰ সামূহিক প্ৰচেষ্টাৰ সফলতা। অসমৰ বিকাশত, অসমৰ বিকাশ যাত্ৰাত আমি সকলোৱে এনেধৰণে আগভাগ লৈ আমাৰ ৰাজ্যখনক ভাৰতৰ এখন অগ্ৰণী ৰাজ্যলৈ ৰূপান্তৰ কৰোঁ, তাৰে সংকল্প ল'বলৈ আজিৰ এই দিনটোত মই পুনৰ এবাৰ আপোনালোক সকলোকে মই অন্তৰৰ গভীৰতম কোণৰ পৰা আহ্বান জনাইছো। আজিৰ অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ ভুৱনেশ্বৰ কলিতা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট আটাইকে পুনৰ এবাৰ ধন্যবাদ জনাইছো। পলাশবাৰী আৰু শুৱালকুছিৰ ৰাইজক আৰু দক্ষিণ পাৰ উত্তৰ পাৰৰ ৰাইজক পুনৰ এবাৰ ধন্যবাদ জনাইছো আৰু আশীৰ্বাদ বিচাৰিছো, আমি যেন অসমৰ নৱ নিৰ্মাণৰ এই প্ৰচেষ্টাত দুৰন্ত গতিত আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ আগুৱাই যাব পাৰো। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।